He did go back. Go back. Go back. He did Dalal. Why did he did Dalal? Why did he did Dalal? He did. Why did he did Dalal? Why did he did Dalal? Why did he did go back? Go back. Go back. Why did he did go back? খেলা নচলিব ONGC দালালগিরি নচলিব ONGC দালালগিরি নচলিব ONGC হাই হাই ইডি মুর্দাবাদ ইডি মুর্দাবাদ ONGC হাই হাই অকমান্য ONGC হাই হাই এসকে পেট্রো হাই হাই এসকে পেট্রো ব্ল্যাকলিস্ট করো এসকে পেট্রো ব্ল্যাকলিস্ট করো সাধারণ জনতার উপর জনসাধারণের উপর হেতালি খেলা বন্ধ করক ONGC দালালগিরি নচলিব ONGC হাই হাই দাবি দাবি ONGC লাইন ONGC লাইন শিৱসাগৰ জিলাৰ ভুটিয়াপাৰত যোৱা ইংৰাজী 12 জুন তাৰিখে এটা তৈলখাদত বিস্ফোৰণ ঘটি যি গেছ নিৰ্গত হৈ আছে আজি 5 দিন উকলি যোৱাৰ পাছতো ONGC কৰ্তৃপক্ষই গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্যক আমি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ সমান্তৰালকৈ আমি ONGC খকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে প্ৰত্যেক দিনে আমাৰ পৰা তেল উৎপাদন কৰি কোটি কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে কিন্তু আমাৰ জনসাধাৰণৰ জীৱনক লৈ যেনেধৰণে হেতালি খেলিছে এই কাৰ্য কেতিয়াও আমি মানি নলওঁ আৰু ইয়াৰ সমান্তৰালকৈ এটা কথা আমি খকিয়াই দিব বিচাৰিছোঁ ONGCৰ আমাৰ ইডি গৰাকীক যে 12 তাৰিখে আমাৰ যেটো ভুটিয়াপাৰত তৈলখাদত গেছৰ বিস্ফোৰণ ঘটি আজি তাৰিখত গেছ নিৰ্গত হৈ আছে যাৰ ফলত এজনকৈ ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে বৰ্তমান 3জনকৈ ব্যক্তি অসুস্থতা হৈ চিকিৎসাধীন হৈ আছে আৰু বৰ্তমানলৈকে গেছ তাক নিয়ন্ত্ৰণ কৰিব পৰা নাই তাৰ পাছতো 70টাকৈ পৰিয়ালে বৰ্তমান সময়লৈকে আশ্ৰয় শিবিৰত তেওঁলোকে অংশগ্ৰহণ কৰি আছে যে তাৰ পাছতো ONGC ইমান এটা ব্যাগুম তেওঁলোকৰ বিষয়া কৰ্মচাৰী থকাৰ পাছতো গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্যই যে ONGCৰ চৰম গাফিলতি আৰু অকৰ্মণ্যতাকে প্ৰমাণ কৰিছে সেয়েহে আমি 7 দিনৰ সময় দিছোঁ 7 দিনৰ ভিতৰত যদি ONGC কৰ্তৃপক্ষই আমাৰ ভুটিয়াপাৰৰ তৈলখাদৰ গেছ নিয়ন্ত্ৰণ কৰি যদি পুনৰ যাতে আমাৰ বাঘজনৰ দৰে কাণ্ড নহয় তাৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰে আমি ONGCৰ বিৰুদ্ধে কিন্তু কঠোৰতকৈ কঠোৰ আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম